আমি মাত্ৰ আমাৰ ৰাইজৰ দলে 15টা সমষ্টি বিচাৰিছোঁ আৰু 15টা সমষ্টিৰ ভিতৰত বেছিভাগেই হৈ গৈছে আৰু কেইটামান সমষ্টি আমাৰ বুজাবুজি হ'বলৈ বাকী আছে। গতিকে মিত্ৰতাত আমাৰ বিৰোধী দলৰ মিত্ৰতাত আৰু একো আউল লাগিবলৈ কোনো অৱকাশ নাই। আমি ক'বলৈ গ'লে এতিয়া ক্লিয়াৰলি কৈ দিব পাৰোঁ যে আমাৰ বিৰোধী দলৰ মিত্ৰতা আৰম্ভণি হৈ গ'ল। কোনকেইটা সমষ্টি সমষ্টিকেইটাৰ নামটো এই মুহূৰ্তলৈকে মই কৈ দিয়াটো ভাল নহ'ব। তাৰ কাৰণটো হ'ল এইটোৱে যে আমি আনুষ্ঠানিকভাৱে সেইটো ঘোষণা কৰিব লাগিব। আলোচনা যিহেতু চলি আছে, গতিকে ফাইনেল কৰোঁতে অকণমান ইফাল সিফালো হ'ব পাৰে। গতিকে মই সকলোকে মাত্ৰ এইটোৱে অনুৰোধ জনাইছোঁ যে সঁচাকৈ অসমীয়া জাতিটোক বিজেপি RSSৰ সাম্প্ৰদায়িকতাৰ কৰাল গ্ৰাসৰ পৰা বচাবৰ কাৰণে, অসমীয়া জাতিটোৰ অসমীয়া সত্তাটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অসমীয়া জাতি হিচাপে পৃথিৱীত মূৰ দাঙি থিয় হৈ থাকিবৰ কাৰণে আমি বিজেপি RSSৰ এই গেৰুৰা বাহিনীটোৰ পৰা আমি আঁতৰি দিব লাগিব। ভাৰতবৰ্ষত আমি দেখিছোঁ, আমি সকলোৱে দেখিছোঁ যে আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষত বস্তুৰ দাম বঢ়াই বৰবাদ কৰি দিলে। আমাৰ যিমান ব্যৱসায় বাণিজ্য আছে চববিলাক বিজেপি চৰকাৰ দিনত বৰবাদ হৈ গ'ল। অকল আদানী আৰু আম্বানীকে ইহঁতি ডাঙৰ ডাঙৰ বিজনেছ দিলে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ বস্তুৰ দাম 3 টকা কণী খাইছিলোঁ, এতিয়া কণীৰ দাম হ'লগৈ 10 টকা। মুৰ্গীৰ ডিম 3 টকাত নিমখ, 3 টকাৰ নিমখ এতিয়া গৈ একেবাৰে খোলা নিমখটোৰ 10 টকা আৰু টাটা নিমখটোৰ 35 টকা। এনেকুৱা পৰিস্থিতি হৈছেগৈ। আগতে গেছ চিলিণ্ডাৰ এটা কিনি লৈছিলোঁ 414 টকাত। তেওঁলোকে ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে বোলে বস্তুৰ দাম কমাম, এতিয়া 414 টকা গেছ চিলিণ্ডাৰ গৈ 1152 টকা কৰি দিলে। গতিকে যি মানুহে কথা যিটো কয় তাতকৈ উল্টা কাম কৰে, সেই পাৰ্টিটোক আমি সদায় কেতিয়াও চাব নোৱাৰোঁ। সেই পাৰ্টিটোক আমি বদলাব লাগিব। সেইকাৰণে আমাৰ শিৱসাগৰতো আপোনালোকে দেখিছে, গোটেই গাঁৱে গাঁৱে ঢৌ উঠিছে যে এইবাৰ বিজেপিক সলাব লাগিব, এইবাৰ বিজেপিক হৰুৱাব লাগিব, আৰু ৰাইজৰ দলৰ পক্ষত ইয়াত ঢৌ উঠিছে। গতিকে মই সকলো ৰাইজকে এই মুহূৰ্তত ক'ব খুজিছোঁ যে বিজেপিক পৰাভূত কৰক। মামা আৰু চাচা হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাওক আৰু অসমীয়া জাতিটোক মূৰ দাঙি থিয় হ'বৰ কাৰণে সকলোৱে আগবাঢ়ি ওলাই আহক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।